আমাৰ এইফালে নৌবৈ গাছ টেঙা দিছে পাহাৰৰ বোলে ডিমাপুৰ নাগালেণ্ডৰ গাছ টেঙা আমাৰ গাঁৱলৈ গৈ আছে মাগুৰ মাছৰ লগত ঠিকছে বনাই খাবি নদীত অহা মাছৰ লগত ধৰি ধৰি পিনে বনাই খাবি মাছ নাখাওঁৱে দেই আমাৰ গেদে পা উঠিছে গাড়ী একদম বহি গৈছে দেখিছে না চাৰে 8টা বজাত পাই যাম 8:10 এতিয়া সময় আৰু আজি বৃহস্পতিবাৰ আজি আছে বৰপথাৰত বজাৰ আৰু মই ৰেল লাইন ক্ৰচিং কৰা নাই এইফালে ৰেল লাইন আছে ভাবিলোঁ ঘৰলৈ মিঠাই অলপমান লৈ যাওঁ লৈ নবৌ ভাতটো কি খাই দিলোঁ হাতী দেখি কঁঠালগুটিৰ দাম বজাৰত বহুত নহয় 40 টকা 1 কেজি জোঁৱাই এইফালে ছিঙি আছে পাত আৰু এইফালে নবৌ তুমি নাজানো না মামী হেৰিছে তোমাৰ হিংসা লাগিছে নেকি না লগা না নমস্কাৰ দেই নমস্কাৰ মই বৰ্তমান আছোঁ ডিমাপুৰ নাগালেণ্ডৰ NPBCA বাপ্টিষ্ট চাৰ্চ এছ'চিয়েশ্যনত মানে এটা মই চাৰ্চত আছোঁ আৰু এইফালে যে ঘৰটো দেখিছে ৰাতি মই ইয়াতে থাকিলোঁ আৰু এই ঘৰটোত থকা সেই মানুহখিনি মোৰ চিনাকি সেই মানুহখিনি আমাৰ গাঁৱৰ ইয়াত কাম কৰে এই চাৰ্চটোত গতিকে মোৰ এই কোন সুবিধা পালোঁ থাকিবৰ কাৰণে বাৰু দিয়ক নমস্কাৰ জনাইছোঁ মই যদুমণি গগৈ আজিৰ এটা নতুন ভিডিঅ' লৈ আজিৰ দিনটোত মোৰ লগত যি হ'ব এইখিনিকে দেখুৱাবলৈ মই চেষ্টা কৰিম মই য'ত থাকিলোঁ ঘৰটো একেবাৰে বহুত ডাঙৰ ঘৰ নহয় ৰুম 1 2 3 4 5টামান ৰুম আছে পাকঘৰ এটি তাকে ভাবিছোঁ সপোনটো এনেকুৱাই সপোনি মোৰ 4-5টামান এনেকৈ অকণমান এতিয়া ঘৰ বনাম থাকিম আৰু বাকী সুবিধাখিনি গোটেইখিনি থাকিব পিছফালে এনেকৈ অকণমান এতিয়া লেট্ৰিন আছে গা পা ধুব পাৰে হাগিব মুতিব পাৰে আৰু এইফালে আছে পাকঘৰ দেখুৱাব পাৰিমনে পাৰিম চাগে নগা মানুহৰ পাকঘৰ দেখাইছোঁ চাহ বনাইছে আমালৈ 5টা বাজিলে পাকঘৰটো এনেকুৱা সেইবোৰ সেই ডলাত কি থৈছেনো সেই ডলাখনত ভাত কি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে বাকী একো নাই এইফালে শহাপহু কেইটামান আছে কুকুৰা আছে গাহৰি আছে এইবোৰ শহাপহু ভিতৰত সোমাইছে এইফালে দেখিছে এইফালেও এইফালেও আছে এইটো ডাঙৰ এইটো মতা হপায় এইখিনি গাহৰি আৰু আপোনালোকে গম পায় এতিয়া গাহৰি বজা মজা মানে ধুনীয়া গাহৰি বজা বাকী মই জোতা মোজা পিন্ধা নাই বাকী প্ৰায় ৰেডি গা পা ধুই মুখ চুখ ধুলোঁ গা ধুলেতো চব ধোৱা হৈ যায় হয় নাই চববোৰ ধুলোঁ ধুনীয়াকৈ ঘৰত যেনেকৈ ধুওঁ নহয় থাকোঁ নহয় তেনেকৈ বাৰু দিয়ক এতিয়া আমালৈ চাগে ৰুটি বনাইছে ৰুটি খাই ধুনীয়াকৈ আমি ৰাতিপুৱাতে প্ৰায় হ'লে আৰু আমি যামেই এতিয়া ভিডিঅ'টো না গম পাইছে
ঠিক করুন যে এখানে উঠছ নাই তা ভুক লাগছে ভাত দিলা রে সালা কোন সে কিম বানাম দিলা মোরে দেখায় না কি পানী বি ল'ব লাগিছে পিছত পানী খাম বুলি কবি তাৰপৰা তই দোকানত কিনিবলৈ দিবি হেৰি কি কৰে সেইটোলে মানে পানী লৈ নাযায় এইবিলাক আমকটা কিনিবলৈ চাং নি চলে খালতে পাইছে বিচাৰে মানে নাপাব মানে একদম ডিম নাই কেনে কাম কৰি থাকো এতিয়া সময়টো হ'লগৈ 6:18 খাই বৈ ধুনীয়াকৈ ৰেডি হ'লোঁ ঘৰলৈ যাবলৈ বুলি মানে পাতলা আহাৰ খাইছোঁ গধুৰ আহাৰ খোৱা নাই গধুৰ আহাৰ হ'ল ভাত আমাৰ বাবে আৰু ভাতটোৱে মোৰ বাবে প্ৰিয় বাকী আমনি কৰিব নি 3জন যাম এতিয়া বাটত কি কি ৰিয়েকশ্যন হয় পুলিচৰ নাজানো আৰু পুলিচেও যে বুজি পাব এইকেইটাখন 3টা হেলমেট সেইটো ক'বই নোৱাৰিছোঁ বোলে লাইচেঞ্চ আছে নে তহঁতৰ বোলো ইয়াৰ 18 বছৰ হোৱা নাই ইয়াক ক'ত পাব আমাৰ বুঢ়া দুটা আছে বোলে এনেকৈ কম আৰু বিপ্লৱ যাব পাপুদা আমি 3টা চলক হয় নি এতিয়া মই চলাইছোঁ পাহি উঠাই নাই অকণমান আমনি কৰিলোঁ আৰু দেই একো নাই মই গাঁৱত 4-5টা লৈ ফুৰোঁ উঠক 3জন যাব লগতে মোৰ সেই লেটেকু পুলিটো আৰু দিছে কি আমাৰ এইফালে নৌবৈ গাছ টেঙা দিছে পাহাৰৰ বোলে ডিমাপুৰ নাগালেণ্ডৰ গাছ টেঙা আমাৰ গাঁৱলৈ গৈ আছে মাগুৰ মাছৰ লগত ঠিকছে বনাই খাবি নদীত অহা মাছৰ লগত ধৰি পিনে বনাই খাবি মাছ নাখাওঁৱে দেই আমাৰ গেদেপা উঠিছে গাড়ী একদম বহি গৈছে দেখিছে না হেলমেটটো ইমান গধুৰ নহয় কি ক'ব 1 কেজি 600 গ্ৰাম হেলমেটটোৱে আছে মূৰটো ভাঙি যাব কিন্তু হেলমেটটো নাভাঙে পৰিলেও নাভাঙে ক'ৰবাত কিবা হ'লেও নাভাঙে মানে বহুত ভাল মেটেলৰ আৰু আমি পালোহি বালিপথাৰ কিন্তু পাৰ হৈ আহিলোঁ বালিপথাৰ পাৰ হৈ আহিলোঁ এতিয়া এডোখৰ কি জেগাই বুলি কয় নাজানো আৰু বালিপথাৰ মানে আগত আছোঁ আমি ঘৰৰ অভিমুখে গৈ আছোঁ অকণমান ৰ'লোঁ 2-3 মিনিট ফ্ৰেছ হৈছোঁ ভাল লাগিছে ৰৈ মজা ৰাস্তাটো কিন্তু বেয়া নহয় ৰাস্তাটো ভাল আৰু স্পীড ব্ৰেকাৰবিলাক 1 কিলোমিটাৰ 0.5 কিলোমিটাৰ আঁতৰাই 6টা স্পীড ব্ৰেকাৰ দিছে স্পীড দিবই নোৱাৰি স্পীড দিব পাৰি কিন্তু গাড়ীখন বৰবাদ হৈ যাব মোৰ হিচাপত আৰু ঘৰলৈ 35ৰ পৰা 40 কিলোমিটাৰমান আছে আৰু 8:30 বজাত পাই যামগৈ চাৰে 8টা বজাত পাই যামগৈ 8:10 এতিয়া সময় আৰু আজি বৃহস্পতিবাৰ আজি আছে বৰপথাৰত বজাৰ আৰু মই ৰেল লাইন ক্ৰচিং কৰা নাই এইফালে ৰেল লাইন আছে ভাবিলোঁ ঘৰলৈ মিঠাই অলপমান লৈ যাওঁ টিকিট আছে হোটেল এখন বহুত ডাঙৰ এখন বজাৰ সঁচাকৈ বহুত 100 কিলোমিটাৰ 113 কিলোমিটাৰ নে কিমান আছে যে আপুনি ধৰি লওক 100 কিলোমিটাৰমান তাৰ পৰা ঘৰলৈকে হ'ব এতিয়া আৰু ইয়াৰ পৰা 19-20 কিলোমিটাৰমান আছে আমাৰ ঘৰলৈ বাকী পৰিৱেশটো এনেকুৱা
গাড়ীখন এইখিনিতে ৰাখিলোঁ আৰু এইফালে হোটেলত সোমাই ঘৰলৈ জেলেবি লৈ ল'ম। ধুনীয়া পৰিৱেশ। জেলেবি ল'লোঁ এপোৱা, পাপুদাও মিঠাই ল'লে। পাপুদা থাকে সেইফালে ডিমাপুৰ চুমুকি ডিমাত এই তাত হ'লে হেৰি হৈ যাব নি আকৌ চেলাইন চাত এইডাল হেৰি হৈ যাব নি? অঁ যাওঁ মিঠাই চিঠাই লৈ হৈ গ'ল একদম ঘৰ পামগৈ এতিয়া ব'লক। মই আপোনালোকক কৈছিলোঁ 8:30মান বজাত ঘৰ পাই যামহি বুলি। ঘৰ পালোহিব মই একদম বস্তিয়া ডিমাপুৰৰ পৰা 9:03 এতিয়া সময়। গাড়ীখন এইখিনিতে থলোঁ। এই পাপুদা ঘৰ পালোহি। এইবোৰ ককাই ভাই ঘৰ। এইফালে মানুহ নাই। অলপমান বহো কথা পাতো যাওঁ। এতিয়া এই ৰ'দ দিয়াহেঁতেন আৰু গৰম উঠিছে। আপোনাৰ গিলাচখন নোহোৱাৰ কাৰণে সেইবোৰ সোমাইছে। মোৰ সোমাইছে নহয়, মই এখন এইখনহে লুকাই দিছোঁ, সম্পূৰ্ণ লুকোৱা নাই। জল অকণমান দিব হো। ঘৰলৈ ফোন কৰিলে না কোৱা? ঘৰলৈ ফোন কৰিলে? কৰাই নাই, কৈ দিব। 9টা বজাত ঠিক নাই 9:05 দুটা আহিলে 9:30 পাই গ'লি। নাই সোনকালে ফুলে এই জেগাতে এখন লাহে লাহে আহিছোঁ সেইটো কাৰণে কৈছোঁ। আনিবলৈ গৈছিলোঁ আকৌ ফোন কৰি মাতি আছে বোলে লৈ যাবি। বাৰু দিয়ক, ভগৱানৰ আশীৰ্বাদত ঘৰ ধুনীয়াকৈ আহি পালোহি সেই ডিমাপুৰৰ পৰা। এতিয়া মই কাপোৰ যিখিনি পিন্ধি আহিছিলোঁ সেইখিনি অলপমান ৰ'দত দিওঁ। ৰ'দত দি চাপ দি তিয়াব লাগিব। তিয়াই থৈ সেইখিনি ধুই দিম। জোতা চোতা মোজা চোজা চব। 10টা বাজিবলৈ 2 মিনিট আছে আৰু আমাৰ ঘৰত মই এতিয়া দেখিছোঁ শাক বনাব লৈছেহে, মানে চব্জি কাটিছে আৰু কঁঠালৰ গুটি আৰু কিবা কিবি দেখিছিলোঁ। আৰু এতিয়ালৈকে পাত ছিঙা মানুহ অহা নাই। কালি আহিলে বাৰু, তাকে ভাবিছোঁ কেলৈ নাহা, কিনো কথা, আগবাঢ়ি যাওঁ। মই মানুহটো যদি নাথাকোঁ ন, সিহঁতি একদম মই মদালি কয় আৰু আকৌ পিছত কয় যে পাত ছিঙিবই নোৱাৰিলোঁ। 10টা বজাত আহি মানুহে কেইদিনো পাত ছিঙিব। সোনকালে 8টামান বজাত আহিব লাগে, 10টা 11টা বজালৈকে পাত ছিঙিব লাগে। 12টামান বজাৰ পৰা আকৌ 2টামান বজালৈকে ৰেষ্ট ল'ব লাগে, তাৰপিছত আকৌ ছিঙিব লাগে। পিছত কয় আকৌ বোলে পাত ছিঙিব নোৱাৰে। সিহঁতক খবৰ এটা লৈ আহোঁগৈ কিনো হৈছে। পাত ছিঙা মানুহ বিচাৰি এয়া পাইছোঁহি। 2টা গ'ল বুলি গম পাইছোঁ আৰু এটা চলাইছোঁ বেমাৰ বোলে ধৰ খুৱাইছে। 10:59 ৰাতিপুৱা ভাতটো খালোঁ। মা পাপা মই ভণ্টি আৰু ভাগিন। বহুত গালি। উপায় নাই, গালি খাই পেট বহিছে। কাৰ মানুহজনী? কোনে? কি হ'ল সেইদিনা কওকচোন কথাটো। আমাৰ ৰ'দ আমাৰ নালাগিলে ৰ'দ। মই পাইছিলোঁ মই নবৌ ভাতটো কি খাই দিলোঁ। হাতী দেখি কঁঠাল গুটি দাম বজাৰত বহুত নহয়, 40 টকা 1 কেজি। এই কিহত চেপা বহি লাগিলে? মই ছিঙিম, মই কথা দিছোঁ নহয়, মই ছিঙিম গ'লে ছিঙিম আৰু। কেলে ঠেলাত থিবলৈ নিদিয়ে নি? এটা গলিত ইফালে ডোখৰত যাওঁতে এনেকে সেইটো পাত আছিলে দেই।
পোখা অলপ ভাই কিটা আছে আকৌ দেই কেইটকা এই দামটো আকৌ ইমান টকাত পতা নাই হ'লে আকৌ এটকা কিমানতে পাতিছিলোঁ এতিয়া জোঁৱাই মোক কৈছে বোলে পইচা নহয় জোঁৱাই মোক এতিয়া কৈছে বোলে পইচা থোৱা আকৌ তাত এই নবৌ আপোনালোক দিছে আহক আপোনালোক দিছে পাত ছিঙিবলৈ আহিলে আমাৰ ভাত খাবলৈ পায় অ' নহয় তোমাৰ ভাত আছে অ' সেইটো কথা নহয় অ' জোঁৱাই এতিয়া কৈছে বোলে সেই বোলে পইচা সেই কি কয় এটকা এটা দি দিবা বোলে এই নবৌ অ' ভাত দি পঠিয়াইছে আহক খাবলৈ লৈছো আকৌ কিহত ঘৰত দি থৈ আকৌ টেঙা চেঙা জোঁৱাই কটোৱাইছো আকৌ এইটো 30,000 টকা হয় টকা নহয় 100 টকাৰ লগত কিয় 29,900 টকা তুমি দিব লাগিব চিন্তা নহয় জোঁৱাই মোক কৈছে মোৰ ডিমাবোৰ গৈ গোটেই ধৰণ নাইকিয়া হলো টেঙা ডোখৰ দিছো নেলাগে নেলাগে বুলি লৈছে আকৌ তুমি তুমি নাজানো ন মামীয়ে দিছে তোমাৰ হিংসা লাগিছে নেকি লগা না 100 টকা দিব লাগিব 100 টকা সেইটো জিত মাৰি ল'ব 4:35 জোঁৱাই এইফালে ছিঙি আছে পাত আৰু এইফালে নবৌ ধুনীয়াকৈ দুইটা পাত ছিঙি আছে মোৰ আৰু অলপমান আছেগৈ আৰু আধা ঘণ্টামানৰ কাম এটা আছে কামটো হ'লে হৈ যাব 5:05 এতিয়া সময় পাত ছিঙি আছে বাৰু গাড়ীও আহিব প্ৰায় হ'লগৈ নিচিনাই এইখিনিতে আছিলে কাচকল এথোকা মই থাকক বুলি থৈ দিছিলোঁ কিন্তু কি হ'ল জানেনে কলজোপা ভাঙি হৈ পৰিলে একদম মজা কল তাৰমানে এয়া চাওক শাক খোৱা কলজোপা শাক খোৱা কল দেই শাক খোৱা কলে মানে কাচকল এয়া চাওক দেখিলে কি ডাঙৰ ডাঙৰ একাশী কল কাটিলোঁ আৰু গছডাল চাওক এনেকৈ থৈ দিছোঁ আজি ৰাতি সপোন নেদেখিলেহে আছে ৰাতি শুই থাকোঁতে বোলে মায়ে বোলে ধাপ ধাপ দিছে 25 টকা 100 টকা 25 টকা 100 টকা বোলে ৰাতি মামণি যাওক চিনি পোৱা সেই মামণি ঘৰ মুখা ঘৰটোৱে বাবু নহয় জানো চিনি পাওঁ সেইজনী হয় বোৱাৰীজনী কি তাৰমানে চেন্নাই বেংগলোৰত কাম কৰিছে সেই পইচাবোৰ সেয়াতে খটালে নি হে কি পইচা বহুত দিলে ৰিচাৰ্জো ভৰাই দিয়ে আমাক আমি খুজিলে আকৌ নিদি নাই বুলি কৈ দিব আকৌ বলক পাতখিনি লৈ ঘৰলৈ গৈ আছোঁ আমাৰ নবৌ পাতটো পৰিব নিচিনা লাগিছে দেই কি হয় আৰু এইটো পৰিলে দেখা যাব এয়া আজি চিঙা পাতখিনি আহিলে নিবলৈ গাড়ী লগতে মানুহ এইকেইদিন দুদিনহে আছে আৰু শুক্ৰবাৰ শনিবাৰ কাইলৈ প্ৰফিট আছে বাৰু সিহঁতি লৈ যাবগৈ হে মোৰ চেনেলৰ নামটো যদুমণি লাইফষ্টাইল ব্লগ 22 জুলাই গোটেই দিনটোৰ ভিডিঅ' এডিটিং কৰি এক্সপৰ্ট কৰি আপলোড কৰিলোঁ আজি হ'ল 25 তাৰিখ 23 24 25 আৰু ভিডিঅ' এডিটিং কৰি এক্সপৰ্ট কৰিবলৈ আছেই আৰু দুদিন 23 24 25 আৰু 3 দিনৰ ভিডিঅ' এডিটিং কৰিবলৈ আছে 3 দিনৰ ভিডিঅ' এডিটিং কৰিবলৈ পৰি আছে ভাবিছোঁ ফোনৰ ষ্ট'ৰেজ কিমান কি হ'ব লাগিব
বাৰু দিয়ক উপায় নাই